আজি সুৰৰ যাদুকৰৰ জন্মদিন 52 সম্পূৰ্ণ কৰি 53ত ভৰি দিলে জুবিনে অনুৰাগীৰ উপস্থিতিত মাজনিশা কাটিলে কেক অনুৰাগীৰ ধন্যবাদ কৃতজ্ঞতা আৰু মৰম জুবিনৰ জুবিন জুবিন আৰু জুবিন জুবিন মানে অন্তহীন এটা সুৰ জুবিন মানে গানৰ মাজত বৈ থকা অনেক কবিতা জুবিন মানে আবেগ জুবিন মানে অজস্ৰজনৰ তেজত বৈ থকা এটা নাম জনতাৰ আপোন শিল্পী জুবিনে ভৰি দিলে 53 বছৰত গুৱাহাটীৰ জোনালীস্থিত ষ্টুডিঅ'ৰ বাহিৰে ভিতৰে মাজনিশা অনুৰাগীৰ ভিৰ মৰমৰ জুবিনলৈ আনিছে কেক মনত আশা দাদাৰ সৈতে কেক কাটিব জনাব শুভেচ্ছা ওলাই নাহিলে না আহিব মোৰ বিশ্বাস আছে আৰু মনোবল ৰাখিম যে জুবিন দা ওলাই আহিবই লাগিব লাগা হলে পোহৰ কৰিম আমি আহিছো হেঙৰাবাৰীৰ পৰা হয় এতিয়ালৈকে পোৱা নাই কোনো কাটিহে যাম ষ্টুডিঅ'ৰ ভিতৰত ব্যস্ত জুবিন বাহিৰত অনুৰাগীৰ গান তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদী হয় মৰম ফুটিব ঠিক নিশা 12 বজাৰ লগে লগে কেক কাটি জন্মদিন উদযাপন কৰিলে জুবিনে কলে জন্মদিনত বিশেষ পৰিকল্পনা নাই সামাজিক কামত ব্যস্ত থাকিম ধন্যবাদ জন্মদিন ভাবিবলৈ সময় পোৱা নাই মই ঘূৰি ফুৰিছিলোঁ আহি পাইছোঁ কালি প্লেনিং কি আছে কালি কিবা কিবি আছে ছ'চিয়েল কাম অলপ আছে কিবা কিবি ছ'চিয়েল কাম আছে ক'ত সেইবোৰ যাম মই সেইবোৰতে লাগি থাকোঁ আৰু তেনেকৈ প্লেনিং একো নাই যোৱা বছৰ থাকিব নোৱাৰিলে এই বছৰ চিনেমাৰ কালি আমি কিবা এটা এনাউন্সমেণ্ট দিম চাগে ৰবিনালৈ নতুন চিনেমা আমি আৰম্ভ কৰিছোঁ কাম স্ক্ৰিপ্টৰ কাম চলি আছে আৰু চেষ্টা কৰিছোঁ যাতে ডিচেম্বৰ 15 তাৰিখৰ পিছতে আমি শ্বুটিং ষ্টাৰ্ট কৰিম ৱেলকাম জনাইছোঁ ভালে থাকক পত্নী গৰিমায়ো জনালে শুভেচ্ছা কলে মোৰ সমস্ত প্ৰাৰ্থনা তেওঁৰ কাৰণে তেওঁ ভালে থাকক ভাল কাম কৰক জন্মদিনৰ দিনা সকলোৱে এইদৰে আহিছে সকলোৱে মিলি কেক কাটিছে তেওঁক আশীৰ্বাদ দিছে শুভেচ্ছা জনাইছে সেইটো আমাৰ কাৰণে ভাল লগা কথা সকলোৱে এইদৰে সদায় তেওঁক শুভেচ্ছা আশীৰ্বাদেৰে কৃতাৰ্থ কৰি ৰাখিব বুলি আশা কৰিছোঁ আৰু মই নিজৰ ফালৰ পৰা কি ক'ম মইতো সদায় তেওঁৰ সুস্বাস্থ্য কামনা কৰোঁ সদায় ভাল কাম কৰি যাওক ভালে থাকক আৰু মোৰ সমস্ত প্ৰাৰ্থনাটো তেওঁৰ কাৰণে গতিকে আৰু ভগৱানৰ ওচৰত আজি পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ সদায় তেওঁক ভালে ৰাখক আৰু যিখিনি মনৰ ইচ্ছা আছে পূৰণ কৰক ভাল কামবোৰ কৰি যাওক মানুহৰ মাজত থাকক মানুহৰ আশীৰ্বাদেৰে পুষ্ট হৈ থাকক পশ্চিমবংগৰ গায়িকা মৰ্মিতা মিত্ৰ জুবিনৰ ডাঙৰ ফেন বঙাইগাঁৱত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজৰ পৰাই মৰ্মিতাই জুবিনক জনালে জন্মদিনৰ শুভেচ্ছা very happy birthday দাদা এখন রাত 12টা বাজে আমার মনে হলো এর থেকে বেস্ট উপায় আর কিছু নেই তোমাকে হ্যাপি বার্থডে উইশ করার জন্য আর কালকে আমি কামাখ্যা যাচ্ছি তোমার বার্থডে আমি পুজো দেব কালকে কামাখ্যাতে সকালবেলা ইফালে শিৱসাগৰৰ একাংশ অনুৰাগীয়ে শিৱদৌলত বন্তি জ্বলাই জুবিনৰ সুস্বাস্থ্য কামনা কৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি উপজা দিন আৰু সেই উপজা দিনৰ দিনাখন 2025 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা তেওঁক অৰ্থাৎ জুবিনক দিয়া হ'ব বুলি ঘোষণা কৰিলোঁ আশা কৰোঁ জুবিনৰ লগতে সমগ্ৰ জুবিন প্ৰেমিক এই ঘোষণাই আজি তেওঁৰ জন্মদিনৰ দিনা নথৈ আনন্দিত কৰিব কলিয়াবৰৰ কেইজনমান অনুৰাগীয়ে জুবিনৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰি শুভকামনা জ্ঞাপন কৰে
তাৰ মাজতেই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা 2025 চনৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা হ'ব জুবিনলৈ। ৰাজ্যবাসীৰ অতি প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ NB নিউজৰ পৰিয়ালৰ তৰফৰ পৰাও জনালো জন্মদিনৰ অলেখ অযুত শুভকামনা। ভালে থাকক জুবিন, কাম কৰি যাওক অসম আৰু অসমীয়াৰ কাৰণে। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।